হয় নিশ্চয়কৈ পংখী এই মুহূৰ্তত এটাকৈ ডাঙৰ খবৰ আৰু আমি ৰাতিৰ পৰা সেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক সেই খবৰ দি আছোঁ যে গুৱাহাটীত এয়া কৰোণাৰ ৰুট মেপত এতিয়া গুৱাহাটী আহি পালে আৰু গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে নিজামুদ্দিনৰ লগত কোনো সম্পৰ্ক নথকা ব্যক্তি গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ জু-ৰোডৰ স্পেনিছ গাৰ্ডেনৰ এজন ব্যক্তি কৰোণাত আক্ৰান্তৰ খবৰ আহি পোৱাৰ লগে লগে আতংকিত হৈ পৰিছে গুৱাহাটী আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ GMCHত আৰু GMCHতো 4জনকৈ কৰোণা আক্ৰান্ত ৰোগীক ৰখা হৈছে GMCHত সম্পূৰ্ণ ধৰণৰ ব্যৱস্থা কৰা হৈছে যে কৰোণা আক্ৰান্ত ৰোগীসকলক কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে এতিয়ালৈকে নিজামুদ্দিনেৰে সম্পৰ্ক থকা সকলো লোকে কৰোণাত আক্ৰান্ত হোৱাৰ খবৰ আহিছিলে কিন্তু কালি যিটো খবৰ আহিলে সেই খবৰে সকলোকে আতংকিত কৰি তুলিছে সেই খবৰে সকলোকে ভাবিবলৈ এবাৰ বাধ্য কৰাইছে যে গুৱাহাটীৰ মহানগৰীত যি কৰোণাত এতিয়ালৈকে আক্ৰান্ত কোনো মহানগৰীৰ লোক হোৱা নাছিলে কিন্তু প্ৰথমবাৰৰ কাৰণে মহানগৰীৰ এজন ব্যক্তি যি নিজামুদ্দিনৰ লগত কোনো সম্পৰ্ক নথকা এজন ব্যক্তি কৰোণাত আক্ৰান্ত হৈছে আৰু বৰ্তমান GMCH আৰু MMC সম্পূৰ্ণ কৰোণা হস্পিটেললৈ ৰূপান্তৰ কৰা হৈছে গতিকে ইয়াত সম্পূৰ্ণ কৰোণাত আক্ৰান্ত যিসকল ৰোগী হ'ব আৰু আগলৈ যদি হোৱাৰ সম্ভাৱনা আছে গতিকে সেইসকল ৰোগীক যিকোনো ধৰণৰ সুবিধা দিবৰ কাৰণে প্ৰস্তুত আছে স্বাস্থ্য বিভাগ প্ৰস্তুত আছে চৰকাৰ আৰু চৰকাৰে বাৰে বাৰে সকলোকে আহ্বান জনাইছে যে আপোনালোক সকলোৱে সজাগ হওক সচেতন হওক সকলোৱে যিসকল দিল্লীৰ নিজামুদ্দিনৰ ঘটনাৰ লগত জড়িত যিসকল নিজামুদ্দিনৰ ঘটনাৰ লগত তাত যিসকল তবলিগী জামাতত যিসকল গৈছিলে সেইসকল এতিয়াও বহু লোক গোপনে আছে এতিয়াও চৰকাৰক কোনো সহযোগ কৰা নাই চৰকাৰৰ আহ্বানৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাই আৰু আমি এয়া দেখুৱাই আছোঁ GMCHৰ পৰিৱেশ গতিকে তেওঁলোকে চৰকাৰে বাৰে বাৰে আহ্বান জনাইছে যে যিসকলে এতিয়াও গোপনে আছে সেইসকলে সহযোগ কৰক চৰকাৰক জনাওক ক'ত আছে তেওঁলোকক সম্পূৰ্ণ ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব কিন্তু তেওঁলোকে এতিয়াও গোপনে আছে গতিকে এই কথাটোৱে সকলোকে সংশয়ত ৰাখিছে আৰু এইটো ভাবিবলৈ বাধ্য কৰাইছে যে তেওঁলোকে কিজানি কাৰোবাৰ সংস্পৰ্শলৈ আহিছিলে নেকি আৰু গুৱাহাটীৰ প্ৰথমজন ব্যক্তি আক্ৰান্ত হোৱাৰ পিছত এই কথা আকৌ পুনৰবাৰ কৈছোঁ মই গুৱাহাটীৰ এজন ব্যক্তি আক্ৰান্ত হোৱাৰ পিছত পুনৰ সংশয় হৈছে সকলোৰে যে তেওঁ কাৰোবাৰ সংস্পৰ্শলৈ আহিছিলে নেকি কাৰণ তেওঁ দিল্লীৰ পৰা অহাৰ পাছত তেওঁ ইমান দিনে হোম আইচোলেশ্যনত আছিলে যদিও কিন্তু তেওঁৰ কাৰোবাৰ সংস্পৰ্শলৈ আহিছিলে নেকি সেয়া অতিকৈ ভাবিবলগীয়া কথা আৰু মই পুনৰবাৰ কৈছোঁ দিল্লীৰ নিজামুদ্দিন কাণ্ডই গোটেই ভাৰতকে জোকাৰি পেলাইছে আৰু ভাৰতত এতিয়ালৈকে 3000ৰো অধিক লোক কৰোণাত আক্ৰান্ত হৈছে আৰু এই খবৰ আমাৰ স্ক্ৰীনত আপোনালোকে দেখি আছে গতিকে বৰ্তমান আমি GMCHত পুৰা যিখন GMCH সদাব্যস্ত GMCH সদায় বিভিন্ন ধৰণৰ ৰাজ্যৰ ৰোগীসকল আহে সেই GMCH কিন্তু এতিয়া এই GMCHত অকল কৰোণা ৰোগীৰ কাৰণে ব্যৱস্থা কৰা হৈছে কৰোণাৰ ৰোগীসকল যাতে আক্ৰান্ত যদি নতুনকৈ হয় সেইসকলৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু কৰোণাৰ কাৰণে স্পেচিয়েলিষ্টভাৱে ৰখা হৈছে গতিকে স্বাস্থ্য বিভাগ প্ৰস্তুত আছে আপোনালোকে সহযোগ কৰক যদি আপোনালোকে সহযোগ নকৰে তেতিয়াহ'লে কিন্তু চৰকাৰে একো কৰিব নোৱাৰিব আৰু বৰ্তমান আপোনালোকে সহযোগ কৰিবই লাগিব কাৰণ বৰ্তমান গুৱাহাটীৰ কৰোণা ৰোগী আহি পালেহি বৰ্তমান গুৱাহাটীৰ কৰোণা ৰোগীৰ সংক্ৰমণ হ'ল গতিকে এতিয়া অন্ততঃ সজাগ হ'ব লাগিব অকল চৰকাৰে একো কৰিব নোৱাৰে গতিকে আপোনালোক সজাগ হ'ব লাগিব লকডাউন মানি চলক আজি লকডাউনৰ 11 নম্বৰ দিন আৰু 11 নম্বৰ দিনত লকডাউন সকলোৱে মানিছে যিসকল লোকে এতিয়াও লকডাউন মানি চলা নাই বাহিৰলৈ ওলাই আহিছে সেইসকলে লকডাউন মানি চলিব লাগিব আৰু GMCHত সম্পূৰ্ণ ধৰণৰ GMCHত ব্যৱস্থা কৰা হৈছে আমাৰ স্পেনিছ গাৰ্ডেনৰ পৰা সম্পূৰ্ণ দৃশ্য দেখুৱাই থকা হৈছে গতিকে আপোনালোক সকলো সজাগ হওক সচেতন হওক আৰু কৰোণাৰ বিৰুদ্ধে এই যুঁজখনত সকলোৱে সহযোগ কৰক